হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিছা, ইতিমধ্যে এপ্লাই লাষ্ট ডেট খতম হৈ গৈছে। 30 নৱেম্বৰ 2025 লাষ্ট ডেট আছিল, যোৱাকালি খতম হৈ গৈছে। চ' যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা, সেইবোৰ ষ্টুডেণ্টে ইচ এণ্ড এভৰি ষ্টুডেণ্টে ভালকৈ মন কৰি শুনিবা। কেইবাটা ইম্পৰ্টেণ্ট কথা তোমালোকৰ লগত ডিছকাছ কৰিবলৈ লৈছোঁ। আৰু যদি নতুনকৈ আহিছা, মই ৰিকুৱেষ্ট কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো প্লিজ এটা লাইক কৰিবা। চ' ভালকৈ মন কৰি শুনিবা। এতিয়া লাষ্ট ডেট 30 নৱেম্বৰ আছিল, যোৱাকালি লাষ্ট ডেট আছিল। আৰু আজি মই চেক কৰিছোঁ আৰু এক্সটেণ্ড হোৱা নাই। প্ৰথমত 31 অক্টোবৰ আছিল এণ্ড 15 ডেজ প্ৰথমত, এগেইন 15 ডেজ, মানে টোটেল এমাহ এক্সটেণ্ড কৰিছে ঈশানোদয়, মানে বঢ়াই দিছিলে। এতিয়া লাষ্ট ডেট আছিল 30 নৱেম্বৰ, সেইটো খতম হৈ গৈছে আৰু বঢ়োৱা নাই বা আৰু নবঢ়ায়, কমপ্লিট হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছে এণ্ড কলেজত ছাবমিট কৰিছে হাৰ্ড কপি, তোমালোকে অনলাইন এপ্লাই কৰিছা এণ্ড হাৰ্ড কপি তোমাৰ ডকুমেণ্টছ, মাৰ্কশ্বিট, PRC, ডমিচাইল, যিমানখিনি ডকুমেণ্টছ আছে গোটেইখিনি দি তোমালোকৰ কলেজত ছাবমিট কৰিছা। এতিয়া তোমালোকৰ কলেজৰ ছাবমিট কৰাৰ পিছত বহুতৰ ইতিমধ্যে ইনষ্টিটিউট লেভেল, ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে। মানে হাৰ্ড কপি যেতিয়া ছাবমিট কৰা হয়, তেতিয়া কলেজৰ নোডেল অফিচাৰে তোমাৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিব। ভেৰিফাই কৰি ভেৰিফাইড বুলি লিখি দিব, বা যদি কিবা ভুল থাকে ৰিজেক্ট মাৰি দিব। অ'কে, তাৰে পিছৰ প্ৰচেছটো হ'ল ষ্টেট লেভেলৰ প্ৰচেছ। অ'কে, আৰু সেইখিনি কৰে মিনিষ্ট্ৰীয়ে কৰিব, মানে ষ্টেট লেভেলত, মানে হায়াৰ অথৰিটিয়ে কৰিব, কলেজ লেভেলত নহয়, হায়াৰ অথৰিটিয়ে, মানে NSPত থকা যিবোৰ মানে হায়াৰ অথৰিটি আছে সিহঁতে কৰিব। তাৰে পিছত মেৰিট লিষ্ট আহিব। A to Z মই ডিছকাছ কৰিবলৈ লৈছোঁ। চ' যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা ইতিমধ্যে, আৰুতো এপ্লাই কৰিব নোৱাৰা, যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা সেইবোৰ ষ্টুডেণ্টক কৈছোঁ, তোমালোকৰ কাৰ ফাৰ্ষ্ট অফ অল মই এটা কমেণ্ট খুজিম যে তোমালোকৰ কাৰ ইনষ্টিটিউট এণ্ড ষ্টেট দুইটা হৈছে, কমেণ্ট জনাবা। আৰু কাৰ অনলি ইনষ্টিটিউট হৈছে, ষ্টেট হোৱা নাই। আৰু যিবোৰ ষ্টুডেণ্টৰ ষ্টেট হোৱা নাই বা ইনষ্টিটিউট হোৱা নাই, ভয় খাব লগা একো নাই, টাইম আছে, সেইবোৰৰ কাৰণে টাইম আছে। তুমি এপ্লাই কৰিব নোৱাৰা, সেইটো টাইম গুচি গৈছে, বাট ভয় খাব লগা একো নাই। মই ইয়াতে আছোঁ, একদম ক্লিয়াৰ এণ্ড কাট কথা, ভয় একো নাখাবা। তোমাৰ ভেৰিফিকেশ্যনৰ টাইম আছে। 15 ডিচেম্বৰ 2025লৈকে তোমালোকৰ যদি কিবা ভুল হয়, যদি ডিফেক্টিভ হৈছে, কিবা ভুল হৈছে, তোমালোকক কাৰেকশ্যন কৰিবলৈ সময় দিছে। মানে 1 to 15 ডিচেম্বৰ, মানে 15 ডিচেম্বৰলৈকে তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা, ন' প্ৰব্লেম, বিন্দাছ। তোমালোকৰ যদি ইনষ্টিটিউট লেভেলতো কিবা ভুল হৈছে বা ষ্টেট লেভেলতো কিবা ভুল হৈছে, ডিফেক্টিভ আহিছে, মেছেজত ডিফেক্টিভ বুলি আহিছে ইনষ্টিটিউট বা ষ্টেটৰ পৰা, তোমালোকে ডকুমেণ্টছখিনি কি ডিফেক্টিভ আহিছে সেইটো কাৰেক্ট কৰি বা ৰি-আপলোড কাৰেক্ট ডকুমেণ্টছখিনি ৰি-আপলোড কৰি দিবা। 100% চলিউশ্যন হৈ যাব। মই আগতেও বহুত ভিডিঅ'ত কৈছোঁ যে ষ্টেট লেভেলতো যদি ডিফেক্টিভ আহিছে, তোমাৰ ডকুমেণ্টছখিনি ৰি-আপলোড কৰি দিয়া, ক্লিয়াৰ হৈ যাব। আৰু এইটোৰ কাৰণে ডিফেক্টিভৰ কাৰণে কিমান ডেট আছে? 15 ডিচেম্বৰলৈকে আছে। কিমান দিন আছে? 15 ডিচেম্বৰলৈকে। ইনষ্টিটিউট লেভেলৰ লাষ্ট ডেট কিমান? 15 ডিচেম্বৰ। মানে তোমাৰ এতিয়াও যদি ইনষ্টিটিউট হোৱা নাই, ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যনৰ মেছেজ অহা নাই, টেক্সট মেছেজ অহা নাই, বা গম পোৱা নাই তোমালোকে, দেন 15 ডিচেম্বৰলৈকে তোমাৰ ভেৰিফিকেশ্যন, ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হ'ব। আৰু ষ্টেট লেভেলৰ কিমান দিন আছে? 31 ডিচেম্বৰলৈকে তোমাৰ ষ্টেট লেভেলৰ ভেৰিফিকেশ্যন আছে। মিনিষ্ট্ৰীয়ে কৰিব তোমাৰ ষ্টেট লেভেল ভেৰিফিকেশ্যন, মানে হায়াৰ অথৰিটিয়ে, ইনষ্টিটিউটৰ ওপৰত হায়াৰ অথৰিটিয়ে কৰিব। আৰু মইতো কৈছোঁৱে, যদি ইনষ্টিটিউট হৈছে, ষ্টেট লেভেল হৈছে, বিন্দাছ থাকা। তাৰ পিছৰ প্ৰচেছখিনি কৈ আছোঁ অলপ পিছত। আৰু যদি ইনষ্টিটিউট হৈছে, ষ্টেট হোৱা নাই, তথাপিও বিন্দাছ থাকা, কাৰণ এই সপ্তাহত মেক্সিমামৰ ষ্টেট লেভেল হৈ যাব। অ'কে, আৰু যদি দুয়োটা এটাও হোৱা নাই, এটা ইনষ্টিটিউটত দেখোন ইনষ্টিটিউটত যদি হোৱা নাই, দেন তোমাৰ এপ্লিকেশ্যনটো ইনষ্টিটিউটত ফাঁচি আছে। চ' এবাৰ কেৰাণী বা নোডেল অফিচাৰক জনাবা, ছাৰ মই ঈশানোদয় এপ্লাই কৰিছিলোঁ, মোৰখন ভেৰিফাই কৰি দিয়ক। 15 ডিচেম্বৰৰ আগত ভেৰিফাই হৈ যাব ইনষ্টিটিউট, যিমান ইনষ্টিটিউট আছে, মানে এতিয়ালৈকে হোৱা নাই সিহঁতৰ হৈ যাব। তাৰে পিছত যাব ষ্টেট লেভেল ভেৰিফিকেশ্যন 31 ডিচেম্বৰলৈকে আছে। তাৰে পিছৰ প্ৰচেছটো কি হ'ল? তাৰে পিছৰটো তোমাৰ আগষ্ট ছেপ্টেম্বৰত তোমাৰ মেৰিট লিষ্ট ওলাব। যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট, প্ৰথমত ইনষ্টিটিউট হৈ গ'ল, ষ্টেট হৈ গ'ল ভেৰিফিকেশ্যন, তাৰে পিছত কি হ'ব? আগষ্টত, 2026 আগষ্ট বা জুলাই আগষ্টত বা ছেপ্টেম্বৰত তোমালোকৰ মেৰিট ওলাব। 10,000 ষ্টুডেণ্টৰ মেৰিট ওলাব। তাৰে পিছত
ছেপ্টেম্বৰৰ লাষ্ট এণ্ড অক্টোবৰৰ ফাৰ্ষ্টত তোমালোকে পে'মেণ্ট পাবা 80,000 পাৰ ইয়াৰ, মান্থলি নোপোৱা বাট ইয়াৰলি দিব, মানে তোমালোকে 80,000 পাবা, তাৰপিছত ৰিনিউৱেল কৰিব লাগিব এগেইন এক বছৰ উইথিন এক বছৰৰ চাৰ্কলত 80,000 পাবা, তাৰপিছত এগেইন ৰিনিউৱেল কৰিবা আৰু 80,000 পাবা। এইটো হ'ল প্ৰচেছ। চ' ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হৈছে অ'কে, তাৰপিছত তোমাৰ প্ৰচেছ কি ষ্টেট লেভেল হৈ গৈছে অ'কে, তাৰপিছত প্ৰব্লেম খতম। এতিয়া তুমি মেৰিট লিষ্টৰ কাৰণে সাজু হোৱা। মেৰিট লিষ্ট আগষ্টত আহিব, আগষ্ট ছেপ্টেম্বৰ বা জুলাই এই 3 মাহৰ ভিতৰত আহি যায়। তাৰপিছত তোমাৰ পে'মেণ্ট ছেপ্টেম্বৰ লাষ্ট অক্টোবৰৰ ফাৰ্ষ্টত তোমালোকে পে'মেণ্ট পাবা। এইটো হ'ল মানে প্ৰচেছ, মানে কি কয় জখলা। অ'কে, ঈশানোদের জখলাটো হ'ল ইনষ্টিটিউট, ষ্টেট, মেৰিট লিষ্ট এণ্ড পে'মেণ্ট। অ'কে, যিবোৰ এতিয়া মই ক'লোৱে যে ভয় খাব লগা একো নাই। ইনষ্টিটিউট হৈছে, ষ্টেট হৈছে, বিন্দাছ থাকা, এতিয়া মেৰিটৰ কাৰণে প্ৰে কৰি থাকা। তাৰেপিছত যদি ইনষ্টিটিউট হৈছে, ষ্টেটৰ টাইম আছে, 31 ডিচেম্বৰলৈকে ষ্টেট লেভেল ভেৰিফিকেশ্যন হ'ব, টাইম আছে। তাৰপিছত যদি কিবা ভুল হৈছে, ডিফেক্টিভ আহিছে, দেন ভয় খাব লগা একো নাই। ডিফেক্টিভ যদি মেছেজ আহিছে দেন তোমালোকে আপলোড কৰা, কাৰেক্ট ডকুমেণ্টছখিনি দি, মানে যিখিনি ডকুমেণ্টছ আপলোড কৰিবলগীয়া ডকুমেণ্টছ সেইখিনি দি আপলোড কৰি দিয়া, ক্লিয়াৰ হৈ যাব বা ভেৰিফাইড হৈ যাব। অ'কে, আৰু যদি এনেকুৱাও ষ্টুডেণ্ট আছে, মই গম পাওঁ লাইভ আহোঁ যিহেতু, যে ইনষ্টিটিউট লেভেল এতিয়ালৈকে হোৱা নাই, প্লিজ ভাইটি এণ্ড ভণ্টি তোমালোকে তোমাৰ ইনষ্টিটিউট লেভেলত, মানে তোমাৰ কলেজৰ নোডেল অফিচাৰক জনোৱা, ছাৰ মই ঈশানোদে এপ্লাই কৰিছোঁ, প্লিজ মোৰখন ভেৰিফাই কৰি দিয়ক বা কলেজত এবাৰ চেক কৰক। চ' ইনষ্টিটিউট হ'লেহে ষ্টেট লেভেলত যাব, আৰু ষ্টেট লেভেল হ'লেহে তুমি নেক্সট ইয়েৰত মেৰিটৰ কাৰণে হ'বা, এলিজিবল হ'বা। যদি কোনোবা ৰিজেক্ট হয় দেন সি আৰু একো কৰিব নোৱাৰে বা সি আৰু একো কৰিব নোৱাৰে, তাইক একো কৰিব নোৱাৰে ৰিজেক্ট হ'লে। বাট ডিফেক্ট হ'লে 31 ডিচেম্বৰৰ আগত বা 15 ডিচেম্বৰৰ আগত তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা বা ঠিক কৰিব পাৰিবা বস্তুখিনি। বা ছাপ'জ তুমি ডমিচাইল দিছিলা, দেন ডিফেক্ট আহিছে, তুমি PRC দি তুমি কাৰেকশ্যন কৰিব পাৰিবা। চ' এইখিনি আছিল মোৰ ভিডিঅ'ৰ মানে ডিছকাশ্যন। হোপ তোমালোকক বুজাব পাৰিছোঁ। প্লিজ কমেণ্টত জনাবা কাৰ ষ্টেট হৈছে, বুজি পাইছা নে নাই ফাৰ্ষ্ট অফ অল জনাবা। তাৰপিছত ষ্টেট লেভেল, ইনষ্টিটিউট লেভেল কাৰ হৈ গৈছে সেইটোও জনাবা। লগতে কোনোবাৰ যদি ডিফেক্টিভ আহিছে জনাবা, আৰু ডিফেক্টিভৰ চলিউশ্যন মই দিছোঁৱে, আপলোড কৰা সময় আছে। যদি কোনোবাৰ ডিফেক্ট আহিছে আপলোড কৰা। আৰু এনেকুৱা নহয় যে তোমাৰ ভেৰিফাই নহয়ে, ভেৰিফাই হ'বই। ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ ভেৰিফাই হ'ব, নাইবা ভেৰিফাই হ'ব, নাইবা ৰিজেক্ট হ'ব, নাইবা ডিফেক্ট হ'ব। যদি ভেৰিফাই হৈ গ'ল বিন্দাছ, বাল্লে বাল্লে। যদি ৰিজেক্ট হয় একো কৰিব নোৱাৰা, ডিফেক্ট হ'লে আপলোড কৰিবা, চিম্পল প্ৰচেছ। অ'কে, চ' প্লিজ কমেণ্টত জনাবা যাতে ময়ো গম পাওঁ কাৰ হ'ল নহ'ল। বহুত ষ্টুডেণ্টক লাইভত দেখা যায়, বাট ভিডিঅ'ত মানে লাইভত বহুতক দেখা নাপাওঁ, মানে ভিডিঅ'ত যিখিনি পাওঁ। চ' প্লিজ কমেণ্টত জনাবা। অ'কে, চ' হোপ সকলোৰে হৈ যাব ষ্টেট লেভেল, ইনষ্টিটিউট, ষ্টেট, এণ্ড তাৰপিছত মেৰিট লিষ্টত 10,000 ষ্টুডেণ্ট, সেইটোৰ কাৰণে প্ৰে কৰি থাকিবা। আৰু এটা কমেণ্ট আহে, মই এইটো কমেণ্টৰ ৰিপ্লাই দিম যে পাৰ্চেণ্টেজ কিমান যাব কাট অফ কোনেও ক'ব নোৱাৰে। অ'কে, আৰু মোৰ মতে মই কৈ দিছোঁ, মোৰ মতে মোৰ অপিনিয়ন, কাট অফ 2025-26 ঈশানোদের কাট অফ 78 to 82 ইয়াৰ মাজতে থাকিব। কিন্তু মোৰ লাগি আছে আহাবাৰ আৰু কমিব পাৰে, কাট অফ কমিব পাৰে, 75 বা 77 এনেকুৱা ওচৰে পাজৰে হ'ব পাৰে। বাট মোৰ প্ৰেডিকশ্যন 78 to 82 ভিতৰত এনেকুৱা ইয়াত কাট অফ থাকিব। আৰু যিবোৰ ষ্টুডেণ্ট 80ৰ ওপৰত আছা পাৰ্চেণ্টেজ, তোমালোকে বিন্দাছ থাকা, যে তোমালোকে মানে যদি ভেৰিফিকেশ্যন হৈ গৈছে বিন্দাছ থাকা যে পাবাই বুলি। ইফালে হ'ব, 1-2% ইফালে হ'ব, বাট মষ্ট প্ৰবেবলি পাই যাবা। চ' ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা। এক্সপ্লেইন কৰিব চেষ্টা কৰিছোঁ, বুজাবলৈ চেষ্টা কৰিছোঁ। চ' কমেণ্টত জনাবা, লগতে ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। থেংক ইউ।